এই দুজনৰ মাজত প্ৰেম প্ৰীতিৰ কাহিনী এটা আছে আৰু এই গোটেই পৰকীয়া প্ৰেমৰ কাৰণেহে আজি এই ঘটনাটো ঘটিবলৈ হ'ল। আৰু আমাৰ পৰিয়াল ফালৰ পৰা এটাই সন্দেহ, এইটো প্ৰি প্লান মাৰ্ডাৰ। এইটো আজি কৰি থকা প্লেনিং নহয়, এইটো বহুত যুগৰ পৰা এখেতলোকে প্লেনিং কৰি আছিলে আৰু হঠাৎ আজি এই কাণ্ডটো তেখেতলোকে আঞ্জাম দিলে। যোৱা কালি মানুহজন ভাড়াঘৰত বেলেগ জেগাত আছিলে, তাৰ পৰা আহি ইয়াত লৈ আহিছে এখেতক মাৰিবলৈ যাতে সুবিধা হয়। এই প্লেনিংটো কৰি মেলি প্ৰি প্লেনিং এইটো মাৰ্ডাৰ হয়। আৰু পৰিয়ালৰ ফালৰ পৰা আমি এইটো এটা দাবী জনাওঁ যে এই তদন্ত উচিত হ'ব লাগে, কোনো জাগতীয় প্ৰেছাৰত নাহে আৰু কোনো প্ৰশাসনে যাতে একো প্ৰেছাৰত নাহে, কোনো প্ৰেক্ষাপটে যাতে কিনিব নোৱাৰে, এনেকুৱাকে একেবাৰে নিকাভাৱে এটা বিচাৰ হওক আৰু এইটো এটা তদন্ত হওক, এইটো আমি দাবী জনাইছোঁ। এতিয়া আমি গৈ পেলাই চাইছো, এতিয়া মানে ধৰক আপোনাৰ ডিঙিত কিবা এইটো মানে ৰছী বান্ধা চিন এটা আছে, ইমানটোলৈকে চিন এটা আছে আৰু চাগে পিছফালে কিবা মাৰা এটা চিন এটা আছে। এইটো ভাবিছো এইটো চাগে এইটো মোৰ সন্তান লগাইছিলো কি নম্বৰ ফেনৰ চেনে দিলে ডিঙিত ৰছী লগাই ফেনৰ চাগে পকাই পেলাইছে নেকি। সেইটো মানে পুৰা ৰছী চিন আছে, এই বস্তুটো পুৰা সোমাই গৈছে, এনেকুৱা মাৰ্ডাৰ হৈছে পুৰা। এইটো একদম 100% ডিঙিত ৰছী লগাইছে।